নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙত উদ্ধাৰ কৰা হৈছে মৃতদেহ। আজি শুকুৰবাৰে দুপৰীয়া স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে সেই মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। বৰ্তমানেও জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়। পুনৰবাৰ জনাইছো, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলঙত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। আজি শুকুৰবাৰে দুপৰীয়া স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। বৰ্তমানেও জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বসুন্ধৰা লাইভ। এখন ননৌদমাৰী কি হৈছে, ইয়াতে এখন মৃতদেহ পোৱা গৈছে। তো ৰাতিপুৱা সময়ত পথাৰৰ কাম কৰিব অহা মানুহে প্ৰত্যক্ষ কৰে মৃতদেহটো, আৰু মৃতদেহটো এনেকুৱা এটা অৱস্থাত আছে, মানে গেলি যোৱা নিচিনা মানে সন্দেহ হৈ আছে, আৰু এতিয়ালৈকে চিনাক্ত কৰিব পৰা যোৱা নাই, কিয় কি মানে তাৰ মূৰটো তলফালে হৈ আছে আৰু পুৰা ফুলি গৈছে মানুহজন। আৰক্ষী আহিছে, আৰক্ষী আহি সিহঁতৰ উদ্ধাৰৰ কাৰণে নৈৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে চেষ্টা চলাই আছে। সেইটো এতিয়ালৈকে আমিও তেনেকুৱা সন্দেহ কৰিব পৰা নাই। আমাৰ এতিয়া ননৌদমাৰীৰ মাজতে নৈতে পোৱা গৈছে। এতিয়া কৰ হয় মানুহজন, কি কথা, সেইটো এতিয়ালৈকে আমি গম গতি পোৱা নাই। হয় হয়, নৈত উঠি আহিছে। উদমাৰী গাঁও ইয়াত খবৰ পালো যে ইয়াত উটি এটা ডেড বডি আহিছে। তো সেইটো খবৰ পাই থানাত জনালো, আৰু থানাই আৰক্ষী আহিছে, আহি পেলাই এতিয়া উঠাই লৈ যাব। চিনি পাইছে নেকি? নাই, চিনি পোৱা নাই। নাই। আপুনি কোন হয় এখন গাঁও? মই এখন গাঁৱৰ গাঁও প্ৰধান হওঁ। হয়। উঠি নদীত উঠি আহিছে। আৰক্ষীয়ে উঠাই লৈ যাব পষ্টমৰ্টম কৰিবৰ কাৰণে।